আজি ইয়াত 10th বাৰ্থ এনিভাৰ্চাৰী আপোনালোকৰ কাৰ্বি আংলং ৰঙাচা ৰামাই যেটো ভিলেজ হেডমেনৰ যেটো এছ'চিয়েশ্যন আমাৰ 10 বছৰ সম্পূৰ্ণ উপলক্ষে আজি এই চেয়াৰটালেণ্ট অডিটৰিয়ামত অনুষ্ঠিত হোৱা যে সেলিব্ৰেশন কৰা এই সভাখনত মই ভাল লাগিছে যে আপোনালোকে থকা কাৰণে আজি কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় থকা ইয়াত এই গাঁওবুঢ়াসকলক একত্ৰিত কৰিব পাৰিছে আপোনালোকে যে ইয়াত কাৰ্বিআংলঙত গাৰো সম্প্ৰদায় হওক তাৰ ভিলেজ হেডমেন থাকিব ডিমাচা সকলে হওক থাকিব ৰেংমা নাগা গাঁওবুঢ়া থাকিব তেনেকৈ কুকি জাতিৰ এলকৰ সম্প্ৰদায়ৰ গাঁৱৰ গাঁওবুঢ়া ভিলেজ হেডমেন থাকিব তেওঁ সকলো একেলগ কৰি আপোনালোকে যিটো কাৰ্বি আংলং ৰঙাচাৰ গঠন কৰি যে ইয়াত কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠী থকা জেগাত কাৰ্বি আংলং উন্নতিৰ কাৰণে আপোনালোকে যিটো কাম কৰিছে এটা একত্ৰিত সকলোৱে মিলি একেলগে কাম কৰিব লাগিব যে অকল ইয়াতে কাৰ্বি জাতি উন্নতি হ'লে কাৰ্বি আংলং ডেভেলপ হ'ব এইটো নহয় গোটেই ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ধৰ্মাৱলম্বী থকা জেগাত সকলোৱে একেলগে ডেভেলপমেণ্ট হ'লেহে তেতিয়া কাৰ্বি আংলংখন ডেভেলপ হ'ব আৰু ইয়াত যিহেতু আৰু এটা অতিকল ভাল কথা যে সেইদিনাখন অৰ্ডাৰ এটা উলিয়াইছে যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো ইচি মিটিঙত পাছ কৰিছে যে এতিয়া কাৰ্বি আংলঙত এতিয়া লেণ্ড ৰাইটছ যিটো কাৰণে আপোনাৰ গাঁওবুঢ়াসকল যিটো আপোনাৰ আগভাগ ল'বলৈ বুলি আপোনালোকে ইমান দিন আপোনালোকে সেইটো আন্দোলন কৰি আহিছে বা আন্দোলন বুলি নহয় তেওঁলোকে যে আপোনালোকে ডিমাণ্ড কৰি আহিছে যে কাৰ্বি আংলঙটো ৰঙাচাৰখন লেণ্ড ৰাইটৰ কিবা NOC লিখা হওক কি হওক সেইটো অধিকাৰ দিব লাগে বুলি কোৱাৰ কাৰণে এতিয়া সেইটো পাছ কৰিছে যে এতিয়া সঁচাকৈ আপোনালোকে যে গাঁওবুঢ়াসকলেহে এতিয়া NOC তাৰ পৰা প্ৰথম আহিব লাগিব ইয়াৰ পিছত এয়াৰো বা কিবা লিখিবলৈ বেলেগ কথা এতিয়া আমাৰ MSCটা NOC নোপোৱা MSC নিলিখা আগতে বা এয়াৰো নিলিখা আগতে বা EM নিলিখা আগতে তাৰ ফাৰ্ষ্ট গাঁওবুঢ়াসকলৰ পৰা যে মাটি পটা বনাব হ'লে মাটি কাগজ বনাব হ'লে গাঁওবুঢ়াহে NOC লাগিব ফাৰ্ষ্ট সেইটো অৰ্ডাৰটো ওলাইছে এতিয়া এনেকুৱা হৈছে এক্সাম্পল উদাহৰণস্বৰূপে মই কৈছোঁ এতিয়া এই ডিফু নিচিনা জেগাটো বিভিন্ন এৰিয়াৰ পৰা আহে কেপিটেল হয় ইয়াত কাৰ্বি আংলঙত ইয়াত মেইনটো হৈছে আমাৰ কেপিটেলটো ৰাজধানী হৈছে ডিফু ডিফু কোনোবা এটা গাঁও বা মেণ্টিলা হওক ৰংচাৱি হওক বা নিলংচিৰপ হওক কোনোবা এটা গাঁৱত যেনিবা তাত কোনোবা বেলেগ এৰিয়াৰ পৰা মাটি কিনিব আহিব তো গাঁওবুঢ়াই যদি গম নাপালে কোনে গম পাব লাগে ফাৰ্ষ্ট গাঁওবুঢ়াই গম পাব লাগিব এতিয়া সেইটো মাটি কিনিলে কোনোবাৰ লগত মাটি লেন মাটি কিনিছে কিন্তু যেতিয়া পটা কৰিব যাওঁ মই সেই গাঁওবুঢ়াক গম নাপালে কেনেকৈ হয় আগতে গাঁওবুঢ়াই গম পাব লাগিব যে এইটো মই সেইটো মোৰ গাঁৱতে থাকে মানুহজন সেইকাৰণে তাক NOC দিব পাৰে প্ৰথমে সি তেখেত লিখিব যদি গাঁওবুঢ়া যদি নহয় মই নাজানে তেখেতসকলে আমিতো NOC মাটি কাম কৰি আগ নাবাঢ়িব এইটো আমি NOC নিদিব বা কাগজখন বনাই নিদিব প্ৰথমতে গাঁওবুঢ়াই লিখিব লাগিব যে সেইটো হয় মোৰ গাঁৱৰ বাসিন্দা হয় মোৰ গাঁৱতে মাটি কিনিছে মোৰ গাঁৱত থাকিছে ইমান বছৰ ধৰি সি ইয়াত থাকিছে আগত NOC সেই গাঁওবুঢ়াইজনৰ পৰা লিখি আনিব লাগিব তাৰ পাছতে নেক্সট প্ৰচেছটো হ'ব সেইকাৰণে সেইটো কিন্তু অৰ্ডাৰ ওলোৱাইছে এতিয়া প্ৰতিটো গাঁৱত গাঁওবুঢ়াই মেইন এইটো মালিক আৰু সেইকাৰণে পোনপ্ৰথমতে গাঁওবুঢ়া জনাৰ দৰকাৰ সেইকাৰণে এতিয়া এনেকুৱা হৈছে এতিয়া গাঁওবুঢ়া যদি সেইকেইটা যদি এতিয়া মাটিৰ গুৰুত্ব গম পাব আমি মাটিৰ গুৰুত্ব বুজি পাব যে মাটি আমি সেইখিনিতো এতিয়াতো গম নাপায় যে মাটি কোনে আহিলে গাঁৱত আগতে এনেকুৱা চিষ্টেমত গৈছিলে যে এইটো এটা মোৰ এৰিয়া ক'ব গ'লে 5 কিলো থেচৰ এৰিয়াত দিনে দিনে নতুন মানুহ আহি আছে গাঁওবুঢ়া নিজে গম নাপায় কোনে তাৰ লগত লেনদেন কৰি কিনি কোনে মাটি বিক্ৰী কৰিলে কোনে মাটি বিক্ৰী কৰিলে কোনে মাটি কিনিলে কোনোবা বিক্ৰী কৰিলে কোনোবা কিনিব আহিছে নিজৰ গাঁৱত মানে নতুন নতুন মানুহ আহি আছে এনেকুৱাও আছে কিন্তু গম নাপায় কিন্তু এতিয়াতো গাঁওবুঢ়াই জানিবলৈ মানে এইটো জানিবই লাগিব গাঁওবুঢ়াই সেইকাৰণে এতিয়া আপোনালোকে এতিয়া আৰু এটা অনুৰোধ কৰিছোঁ এতিয়া আপোনালোকে গাঁওবুঢ়াসকল আৰু গাঁওবুঢ়ীসকল এতিয়া আপোনালোকৰ গুৰুত্বটো বহুত কাৰণ এতিয়া গাঁওবুঢ়াসকলৰ কাৰণে এতিয়া আপোনালোকে এতিয়াতো NOC লিখিব কিবা লিখিব এতিয়া গাঁওবুঢ়া এতিয়াতো আপোনালোকে সেইটো এতিয়া গাঁওবুঢ়া ক'লে আগতে এনেই যাহা তাহা বা ট্ৰেডিশ্যনেল ড্ৰেছ ভেজ পোহা যাহা তাহা পিন্ধে আজিকালি আপোনালোকে এটা একত্ৰিত হৈছে যে ইউনিট হৈছে যে এতিয়া আপোনালোকে গাঁওবুঢ়া সকলোকে কোনোবা পাগুৰি পিন্ধিব বহুতো এনে পিন্ধিব আচয় নিজৰ মেকআপ
আৰু গাঁওবুঢ়া আপোনালোকে এটা ড্ৰেছ সেইটো থাকে তেতিয়া গম পাই যাব গাঁওবুঢ়া ঠিক তেনেকৈ যেতিয়া আহিবলগীয়া দিনত তেনেকৈ যদি আপোনালোকে সেইটো কণ্টিনিউজন কৰি যায় মানে এটা গাঁওবুঢ়া ক'লে এটা মানে এটা ৰেছপনচিবল পষ্টত আছে এতিয়া আৰু আহিবলগীয়া দিনত ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিলো হ'ব সেইটো গাঁওবুঢ়াই চেয়াৰমেন হ'ব সেইটো CM ছাৰে কৈ আছে এতিয়া এনেকুৱা যে সেইখিনিত হ'লেতো আপোনালোকে গুৰুত্বপূৰ্ণ আৰু এতিয়া নিচা যে সেইটো মানে এটা মই ৰেকৰ্ড অনুৰোধ কৰিছোঁ আমাৰ যি ট্ৰেডিশ্যনেল পৰম্পৰা সেইখিনিত এইটো বস্তুটো আমাৰ যিটো লাগি এইটো মধু যিটো খাব এনেকুৱা সময়ত মানে এটা আগৰ নিচিনা নহয় আৰু এতিয়াতো আজিকালি যিটো সময়ত পালে এটা গাঁওবুঢ়া এতিয়া ৰেছপনচিবল বহুত বাঢ়ি যাব এইকাৰণে এতিয়া আপোনালোকে এতিয়া খোৱাও আগৰ নিচিনা নহয় এতিয়া অলপ চেঞ্জ কৰিব লাগিব আৰু মানে এটা অফিচ আৱাৰ হ'লে এটা নিয়ম বনাই দিব লাগিব যে ইমান হ'লে আমাৰ কোনো আগতো নাহে আজিকালিতো NOC লিখিব আহিব মানুহ কিবা এটা লিখিব আচ্ছা ডাঙৰ তোমাৰ ৰেছপনচিবল বাংলোও বনকে নাছিল তুমি লাহেকৈ টকনিকে সেইটো লিখোঁতে কিবা ভাল পৰা চালিজাৰি হ'বলৈ আৰু বেলেগ মানুহ আহিলে আপোনালোকে এইটো কথা পতা হস্পিটেলিটি সার্ভিস দিয়ে আমরা মানে আলহী রিসিভ দিন গাঁওবুঢ়া মান নাথাকিব যাহা তাহ খালে গাঁওবুঢ়া মান নাইকিয়া হৈ যাব সেইকাৰণে আপোনাৰ খালে এটা নিয়মতে থাকিব লাগিব আৰু এটা মানে যিটো মানুহ আলহী আহিলে মানে সেইটো নিয়ম জাষ্ট হ'লে হৈ গ'ল যে অভাৰ হ'ব নালাগে আৰু সেই ডিউটি শেষ হোৱাৰ পাছত ৰাতি যিমান খালে সেইটো আপোনাৰ কথা আৰু কিন্তু সেইটো তেতিয়া মানুহ গুৰুত্ব দিব যে গাঁওবুঢ়া এতিয়া মানুহ সকলোৱে মান সন্মান দিব নহ'লে নিজৰ যিটো পৰিচয়টো মানে এতিয়া আগৰ পৰা এইটো ব্ৰেক কৰিব লাগিব এতিয়া চৰকাৰে যে আলহী কথা পাতিবৰ কাৰণে আপোনালোকে গাঁওবুঢ়াসকলে যে বহা জেগাত আলহী কথা পাতিব জেগাত যে চৰকাৰে দিব ৰখি থাকিব নালাগে গতিকে মই কাৰ্বিৰ পৰা ক'লোঁ যে এতিয়া গাঁওবুঢ়া হ'লে আপোনালোকে হস্পিটেলিটি বেলেগ আলহী আহিব কথা পাতিবৰ কাৰণে এইটো থকা যিমান হ'লে আমি বেম্বো হাউচ হ'লেও আপোনালোকে সেইখিনিত আপোনালোকে নিজে ব্যৱস্থা কৰিব লাগিব থকা নিজে বেলেগৰ চাই কিনি আমি লাগিলে পিৰা বস্তা পাৰি হ'লেও মানে আৰু এই ঘৰখন যেতিয়া গাঁওবুঢ়া ঘৰ আৰু ইউনিক হ'ব লাগিব এনেকুৱা যদি আপোনালোকে নিজে যে যোনে গাঁওবুঢ়া ঘৰ ভালকৈ বনায় লাগিলে বাঁহৰ হওক খেৰৰ ঘৰ হওক মই লুংমাজং বেলেগ কনষ্টিটিউচি মই এনেকৈ প্ৰপ'জেল দিম কিন্তু লুংমাজং সমষ্টিৰ কাৰণে যাৰ গাঁওবুঢ়া ঘৰ মই ছাৰ্ভে কৰিম ভালকৈ থাকক বিল্ডিং থাকিব লাগে এইটো নহয় বাঁহৰ গছ হওক বাঁহৰ বেৰা দি হ'লেও খেৰ ঘৰ দি হ'লেও ভালকৈ আলহী আহিলে কথা পাতিবৰ কাৰণে হস্পিটেলিটি যে কি কামত আহিছে গাঁৱৰ কিবা সমস্যা লৈ কিনে আহিছে নেকি কাজিয়া পেচালৰ কাৰণে আহিছে নেকি না মাটিৰ ক্ষেত্ৰত আহিছে নেকি না বিয়া বাৰুৰ ক্ষেত্ৰত আহিছে নেকি বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত স্কিম এইটো গাঁৱত স্কিম ডেভেলপমেণ্ট কৰিবৰ কাৰণে কিবা জল জীৱন মিছন ৰাস্তাৰ কাৰণে হওক যিকোনো ক্ষেত্ৰত এনি ডেভেলপমেণ্ট স্কিম কথা পাতিবৰ কাৰণে সেই জেগাটো যোন গাঁওবুঢ়াই ভালকৈ বনাব ছাৰ্ভে কৰিব যাম লুংমাজং সমষ্টিৰ প্ৰতিটো গাঁৱৰ কাৰণে মই আৰু মোৰ MSC ফালৰ পৰা মই এটা ছ'লাৰ লাইট দিম মই লাগিলে ছ'লাৰ লাইটটো মই পুৰা দি দিম লাগিলে কিন্তু ভাল হ'ব লাগিব চব জেগাত নহয় কিন্তু ভাল যিটো নিজাববীয়াকৈ তেতিয়া চৰকাৰৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দায়িত্ব লাটুম হাচিনি চৰকাৰ পেটা সংভালা পিয়ফ্ৰাং নাই পুনি বাংকা পুৰুং থ'ব চৰকাৰৰ পৰা সেইটো সংভালাটো আগত তেওঁলোকক দিব লাগে বুলি ক'ম আৰু সেইটোতো বেলেগে কৰিব নাহে নিজেই কৰিব লাগিব এটা সেইকাৰণে আৰু বেলেগক আশা কৰি থাকিব চৰকাৰেও আশা কৰি থাকিব নালাগে চৰকাৰে উল্টা পিছত আপোনালোকে যদি ভালকৈ সেইটা কৰিলে আপোনালোকে চৰকাৰে উল্টা অট'মেটিক আহিব চাবৰ কাৰণে মানে ডেভেলপমেণ্ট দিবৰ কাৰণে অট'মেটিক আহি যাব খুজি থাকিব লাগিব নিজৰ কামৰ পৰা পৰিচয় দিব লাগিব আৰু এনেকুৱা আজি 10 হে অহা বছৰ আৰু এনেকুৱা দিনতে 11 ইয়াৰ্ছ এনিভাৰ্চাৰী হ'ব 12 ইয়াৰ্ছ এনিভাৰ্চাৰী হ'ব সেইমতে আৰু আলোচনা কৰিব লাগিব নহয় তেনেকুৱা ক্ষেত্ৰত সেইকাৰণে আজিৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ যে এনেকুৱা ক্ষেত্ৰত ৰঙচাৰৰ এতিয়া ৰেছপনচিবল বহুত আছে সেইকাৰণে নিজা ফুল গছ লগাব লাগিব যে আলহীৰ লগত কেনেকুৱা পাতি সেই তাত সহযোগিতা কৰিব লাগিব আমাৰ অথনি কোৱা লিলি আয়ে কোৱা নিচিনা আমাৰ এতিয়া গাঁওবুঢ়ীকেইটা ৰেছপনচিবল বহুত আছে তাতে গাঁওবুঢ়া নাথাকিব পাৰে গাঁওবুঢ়ী থাকিব ঠিক আছে আহিছে ৱেলকাম কিহৰ বিষয়ে এতিয়া আৰু ৰাজনীতিৰ ক্ষেত্ৰত অথনি আমাৰ ৰংহাং ডাঙৰীয়াই ৰিকুৱেষ্ট কৰাটো ঠিক আছে সেই গাঁৱৰ ডেভেলপমেণ্ট ক্ষেত্ৰত সেইটো ময়ো এগ্ৰী হৈছে গাঁও ডেভেলপমেণ্ট ক্ষেত্ৰত কিবা ক্ষেত্ৰত যদি হ'লে গাঁওবুঢ়াৰ ঘৰতে ফাৰ্ষ্ট গৈছে তাত কথা পাতিব গৈ তাত যদি গাঁওবুঢ়া ঘৰত গৈ কিনি যদি কি ডেভেলপমেণ্ট আছে কি নাই সেইটো গাঁৱৰ ক্ষেত্ৰত কি অসুবিধা আছে এতিয়ালৈকে সেইখিনি জানিবৰ কাৰণে ফাৰ্ষ্ট গাঁওবুঢ়া ঘৰত গ'লে তেতিয়া সেইখিনি গোটেইখিনিত কথা বতৰা পাতিব পাৰিলে তেতিয়া আমাৰো ভাল হ'ব চৰকাৰৰ ফালৰ দিয়াও এতিয়া গোটেইখিনি গাঁওবুঢ়া ৰেছপনচিবল দিয়া হৈছে কিন্তু কিছুমান ক্ষেত্ৰত পলিটিকেল ক্ষেত্ৰত নিজৰ এইটো আছে কোনোবা বিজেপি মানুহ বিজেপি নিজৰ পাৰ্টি ৱৰ্কাৰ তাত যাব এইটো কোনোবা কংগ্ৰেছৰ মানুহ কংগ্ৰেছৰ নিজৰ মানুহ তাত যাব তাৰ ৰেছপনচিবল দিয়া দায়িত্ব দিয়া আছে কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এৰিয়া আছে কোনোবা এপিএছএলচি মানুহ তাত কোনোবা যাব কোনোবা XYZ তাত পাৰ্টি সংগঠন তাত যাব কিন্তু
চৰকাৰৰ ক্ষেত্ৰত যিকোনো চৰকাৰৰ স্কিম আঁচনি সেই ৰূপায়ণ কৰিবৰ কাৰণে গাঁওবুঢ়াগতে প্ৰথমতে গৈ তাত সুধি সেইখিনিত কৰিব পৰা হ'লে ভাল আছে মই সেইটোখিনিত এগ্ৰী আছোঁ সেইটো ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমি আকৌ আলোচনা কৰিম এতিয়া নেক্সট যিটো আহিবলগীয়া দিনত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ছাৰ আছে মই লুমাজং লোকেল MSC ছাৰ মই সদায় আপোনালোকৰ আছোঁ আপোনালোকৰ আৱাজটো তাত লৈ যাম মই যিমান পাৰে আপোনালোকে যিটো কৈছে সেইখিনিত মই লৈ যাম সেইকাৰণে এতিয়া আহিবলগীয়া দিনত যে ৰঙাচাৰ আমাইটো এতিয়া আৰু শক্তিশালী কৰিব লাগিব কাৰ্বি আংলং ৰঙাচাৰ আমাই কাৰণ ইয়াতে অকল কাৰ্বি বুলি নহয় যিকোনো জাতীয় ইয়াত যিকেইটা কাৰ্বি আংলঙত এতিয়া ৰিয়াং পৰা ইয়াত আৰু চাকমা আছে বা বিভিন্ন জাতি ইয়াত আছে মানে একেবাৰতে শেষ কৰিব নোৱাৰে হিচাপ কৰোঁতে নাগাও বিভিন্ন নাগা আছে ইয়াতে এনেকুৱা ক্ষেত্ৰত কাৰ্বি আংলঙত তেনেকুৱা জেগাত এনেকুৱা গোটেইখিনিত আমি একেলগত হৈ কাম কৰিব লাগিব আৰু কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কাৰণে কাৰ্বি আংলঙৰ পিচ কাৰণে কাৰ্বি আংলং শান্তি উন্নতিৰ কাৰণে একেলগে কাম কৰিলে তেতিয়া সকলো জাতি মিলি একেলগে কাম কৰিলে তেতিয়া আমাৰ কাৰ্বি আংলং ডেভেলপমেণ্ট হ'ব ইয়াত ক'ৰবাত ডিফু ডেভেলপমেণ্ট হ'লে কাৰ্বি আংলং ডেভেলপমেণ্ট হৈছে বুলি নহয় কাৰ্বি আংলঙত কোনোবা ক'ৰবাত গাৰো সম্প্ৰদায় ডেভেলপমেণ্ট হৈছে কোনো কাৰ্বি সম্প্ৰদায় ডেভেলপমেণ্ট হৈছে ডেভেলপমেণ্ট হৈছে এইটো নহয় গোটেই কাৰ্বি আংলঙত যিটো বাস কৰে যোনে যিটো জাতি কাৰ্বি আংলঙত যিটো আছে আৰু সকলো একেলগে একে মন হৈ আমি সকলো যিকোনো কাম ক্ষেত্ৰত আমি একেলগে উদাহৰণ হিচাপে আমি যদি কাৰ্বি আংলং কাৰণে এতিয়া আৰ্টিকল 244A অট'নমাছ ষ্টেট কাৰণে যদি লাগি আছোঁ তাতো যদি আমি একেলগে যদি চবেই মিলি কিনি খুজিলেতো সেইটো পাই যাব আমি সেইকাৰণে যিকোনো ক্ষেত্ৰতো আমি এনেকুৱা ক্ষেত্ৰত একে মন যদি কাম কৰিলে তেতিয়াতো একো নোহোৱা ইম্পচিবল মানে একো নাই আমাৰ যিটো বৰ্তমান যিকেইটা আমি যিটো ডিমাণ্ড কৰিছোঁ সেইখিনি চব হৈ যাব এটা সেইকাৰণে মই বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ বিশেষ এটা কাম আছে কাৰণে বেলেগ মিটিং আছে আৰু